বন্দিতাৰ আপুনি চাই আছে DY 365 ডিজিটেল স্পৰ্শকাতৰ অঞ্চলৰ খিলঞ্জীয়া জনসাধাৰণক দিয়া হ'ব আৰ্মছ লাইসেন্স এই সন্দৰ্ভত বাংলাদেশীৰ যি আক্ৰমণৰ নিৰাপত্তাৰ বাবে ডাঙৰ সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ঘোষণা কৰিছে বাংলাদেশী বিতাৰণৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে এই সিদ্ধান্ত লৈছে মুহূৰ্তৰে গুৰুত্বপূৰ্ণ খবৰ স্পৰ্শকাতৰ অঞ্চলৰ খিলঞ্জীয়া জনসাধাৰণক দিয়া হ'ব আৰ্মছ লাইসেন্স বাংলাদেশীৰ আক্ৰমণৰ নিৰাপত্তাৰ বাবে এই ডাঙৰ সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বাংলাদেশী বিতাৰণৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে ললে বৃহৎ সিদ্ধান্ত আৰু চৰকাৰে সীমান্তৰ খিলঞ্জীয়া জনসাধাৰণক আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিব আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ বাবে চৰকাৰে ঘোষণা কৰিলে আঁচনি অসমতে সংখ্যালঘুত পৰিণত হোৱা খিলঞ্জীয়া লোক ভুগিছে শংকাত আৰু তেনে লোকক উদাৰভাৱে আৰ্মছ লাইসেন্স দিব চৰকাৰে খিলঞ্জীয়া সাহসেৰে জীয়াই থাকিব দিবলৈ এই সিদ্ধান্ত চৰকাৰৰ আৰু স্পৰ্শকাতৰ আৰু ৰিমোট এৰিয়াত আৰ্মছ লাইসেন্স দিব চৰকাৰে স্পৰ্শকাতৰ অঞ্চলৰ খিলঞ্জীয়া জনসাধাৰণক দিয়া হ'ব আৰ্মছ লাইসেন্স চৰকাৰে লৈছে ডাঙৰ সিদ্ধান্ত বাংলাদেশীৰ আক্ৰমণৰ নিৰাপত্তাৰ বাবে এই ডাঙৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ আৰু তাৰ পিছতে আমি বিভিন্ন প্ৰতিক্ৰিয়া লাভ কৰিছো বিৰোধী দলৰ পৰাও চৰকাৰৰ বিৰুদ্ধে বাংলাদেশী বিতাৰণৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ ঘোষণা কৰিছে কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে ললে বৃহৎ সিদ্ধান্ত চৰকাৰে সীমান্তৰ খিলঞ্জীয়া জনসাধাৰণক আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিব আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ বাবে চৰকাৰে এটা আঁচনি ঘোষণা কৰিছে অসমতে সংখ্যালঘুত পৰিণত হোৱা খিলঞ্জীয়া লোক ভুগিছে শংকাত আৰু তেনে লোকক উদাৰভাৱে আৰ্মছ লাইসেন্স চৰকাৰে দিব খিলঞ্জীয়াক সাহসেৰে জীয়াই দিবলৈ আচলতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে ডাঙৰ সিদ্ধান্ত স্পৰ্শকাতৰ আৰু ৰিমোট এৰিয়াত আৰ্মছ লাইসেন্স দিব চৰকাৰে এই ঘোষণা ইতিমধ্যে কৰা হৈছে আৰু তাৰ পিছতে বিভিন্ন প্ৰতিক্ৰিয়া আমি লাভ কৰিছো বিভিন্ন তৰফৰ পৰা স্পৰ্শকাতৰ অঞ্চলৰ খিলঞ্জীয়া জনসাধাৰণক আৰ্মছ লাইসেন্স দিব বুলি চৰকাৰে ডাঙৰ সিদ্ধান্ত লোৱাৰ পিছতে এতিয়া তুমুল প্ৰতিক্ৰিয়া আমাৰ ওচৰত মন্তব্য আছে মন্তব্য আগবঢ়াইছে গুৰুত্বপূৰ্ণ আৰু এটা সংবেদনশীল সিদ্ধান্ত লৈছে হেতু আপোনালোকে জানে যে আমাৰ ধুবুৰী নগাঁও মৰিগাঁও বৰপেটা সাউথ সালমাৰা গোৱালপাৰা আদি বিভিন্ন জিলাত আমাৰ খিলঞ্জীয়া লোকসকলে তাত যেহেতু আমি সংখ্যালঘিষ্ঠ খিলঞ্জীয়া লোকসকলে যথেষ্ট নিৰাপত্তাৰ প্ৰশ্নত তেওঁলোকে সদায় সন্মুখীন হৈ থাকিব লাগে বিশেষকৈ বাংলাদেশৰ হোৱা ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে বাংলাদেশৰ ফালৰ পৰাও আক্ৰমণৰ বলি হ'ব পাৰে আৰু নিজৰ গাঁওখনতো আক্ৰমণৰ বলি হ'ব পাৰে সেই পৰিপ্ৰেক্ষিতত আজি কেবিনেটে সিদ্ধান্ত লৈছে যে আমাৰ অসমত এনেকুৱা যিবিলাক ভালনাৰেবল এৰিয়া আছে তাত খিলঞ্জীয়া জনসাধাৰণক আৰ্ম লাইসেন্স দিয়া হ'ব আমি তেওঁলোকক আৰ্ম লাইসেন্স দিম তেওঁলোকে যাতে কোনোবাই যদি ভাবে যে মই বন্দুক কিনিম বা মই আগ্নেয়াস্ত্ৰ ৰাখিম তাৰ কাৰণে আজি আমি এটা স্কিম এনাউন্স কৰিছো স্পেশাল স্কিমছ ফৰ গ্ৰান্ট অফ আৰ্ম লাইসেন্সেছ টু অৰিজিনেল ইনহেবিটেন্টছ এণ্ড ইণ্ডিজিনাছ ইণ্ডিয়ান চিটিজেন ইন ভালনাৰেবল এণ্ড ৰিমোট এৰিয়াজ অফ আসাম আমাৰ বহুত সময়ত আমি দেখা পাওঁ যে নিৰাপত্তাৰ প্ৰশ্নত তেখেতসকল ভোগ কৰি থাকে আৰু বিশেষকৈ এতিয়া যেহেতু বাংলাদেশী নাগৰিক আদি বিতৰণৰ বহুত কাম আমাৰ চলি আছে গতিকে এই অঞ্চলবিলাকত আমাৰ যিখিনি থলুৱা খিলঞ্জীয়া লোক আছে তেওঁলোক যথেষ্ট নিৰাপত্তাৰ এটা সংকট ভুগি থাকে আৰু কিছুমান গাঁৱত অকণমান তেওঁলোকৰ পপুলেশ্যন আছে ক'ৰবাত ধৰক মই এতিয়া নিজেই জানো যে বাঘবৰ জনিয়াৰ ভিতৰত এখন গাঁৱত ক'ৰবাত 500 ঘৰ মানুহে বাকী আছে আৰু কোনো নাই গতিকে এতিয়া সেই মানুহখিনিৰ কোনোবাই যদি চৰকাৰে বন্দুকটো কিনি নিদিয়ে
কিন্তু কোনোবাই যদি লাইসেন্স বিচাৰে আমি তেওঁলোকক উদাৰভাৱে লাইসেন্স দিম যাতে তেওঁলোকে নিজৰ ৰক্ষণাবেক্ষণ কৰিব পাৰে এটো এটা সেই অঞ্চলৰ মানুহৰ বহুদিনীয়া এটা অনুৰোধ আৰু দাবী আছিল ইয়াৰ ফলত ঢিং ৰূপহী লাহৰীঘাট এই অঞ্চলবিলাকৰ পকেটত যিবিলাক আমাৰ অসমীয়া মানুহ এতিয়াও আছে তেওঁলোকে সদায় ভয়ত জাগাখিনিৰ পৰা ওলাই আহিব লাগে মাটিবাৰী বিক্ৰী কৰি ওলাই আহিব লাগে এতিয়া আমি তেওঁলোকক কৈছো যে চৰকাৰে আপোনালোকে লাইসেন্স খুজক আমি আৰ্মছ লাইসেন্স আপোনালোকক দি দিম আপোনালোকে তাত অন্তত এটা সাহসেৰে হৈতে থাকিব পাৰিব চৰকাৰে তো সাহস দিয়ে আছে এটা অতিৰিক্তভাৱেও আপোনালোকে এটা সাহস পাব এই এটা সিদ্ধান্ত আজি কেবিনেটে খুব এটা ইম্পৰ্টেন্ট মাইলস্টোন বহু দিনৰ পৰা এই দাবীবিলাক অসম আন্দোলনৰ সময়ৰ পৰা এই দাবীবিলাক আছিল কিন্তু কোনো চৰকাৰে সাহস কৰা নাছিল যে আমি দিব পাৰিম নোৱাৰিম এই দাবীবোৰ আজি নহয় অসম আন্দোলনৰ দিনাখনৰ পৰা এই দাবীবোৰ আছিল আৰু তেতিয়াই যদি আমাৰ থলুৱা মানুহখিনিক আৰ্ম লাইসেন্স আমি দিলুহেতেন হয়তো বহুত মানুহ নিজৰ ঘৰ মাটি বিক্ৰী কৰি নাহিলেহেতেন আজি কেবিনেটে যেটো আমাৰ যেটো জাতি মাটি ভেটিৰ যেটো কল্পনা তাক আমি আগুৱাই লৈ গৈ আজি আমি সিদ্ধান্ত লৈছো যে যতে অসমীয়া মানুহ সংখ্যালঘিষ্ঠ থলুৱা মানুহ জনজাতীয় লোক যতে সংখ্যালঘিষ্ঠ তেওঁলোকে তাতে আৰ্মছ লাইসেন্সৰ কাৰণে আবেদন কৰিব পাৰিব আৰু চৰকাৰে উদাৰভাৱে তেওঁলোকক আৰ্মছ লাইসেন্স দিয়াৰ ব্যৱস্থা কৰিব কিন্তু এইটো নহয় যে আমি বন্দুকটো কিনি দিম হেতু কনফিউজ কৰিব নালাগে আমি কাকো বন্দুক কিনি নিদিও কিন্তু কোনোবাই যদি আৰ্মছ বিচাৰে তেতিয়ালে আমি তেওঁলোকক আৰ্মছ আমি দিয়াৰ ব্যৱস্থা কৰিম ইণ্ডো বাংলা বৰ্ডাৰ শব্দটো আমি কোৱা নাই মই খালি উদাহৰণ দিছো যে আজিয়ে কিয় কেবিনেটে সিদ্ধান্তটো লবলগীয়া হল কিন্তু উত্তৰটো হল যে ভালনাৰেবল এণ্ড ৰিমোট এৰিয়া গতিকে ৰিমোট এৰিয়া বুলি কলে সাউথ সালমাৰা পৰি গল ভালনাৰেবল এৰিয়া বুলি কলে যদিও ৰিমোট নহয় ঢিং ৰূপহী অসমীয়া মানুহখিনিৰ কাৰণে এটো ভালনাৰেবল এৰিয়া হৈ গল গতিকে দুটা ক্ৰাইটেৰিয়া কৰা হৈছে এটা ভালনাৰেবল আৰু এটা ৰিমোট দুটা ক্ৰাইটেৰিয়া কৰা হৈছে আমিতো কোনোদিনে কাকো কোৱাই নাই লাগে মুক ব্যক্তিগতভাৱে আবেদন কৰি থাকে কিন্তু চৰকাৰতো আঁচনি নাছিলে মুক গলে কৈ থাকে যে স্যাৰ আমাক আৰ্মছ লাইসেন্স দিয়ক বা আমাক বন্দুকৰ মুক কি আৰু মই যেতিয়া গাঁৱত মিটিং কৰিব যাওঁ পঞ্চায়ত ইলেকশনতে মিটিং কৰিব গৈছো ৰাইজক মই লগ কৰো ৰাইজে মোক যি কাগজ পত্ৰ দিয়ে সেইবিলাকৰ ওপৰতে আমি পিছত সিদ্ধান্ত লওঁ গতিকে এইবাৰ মই ইলেকশনত যাওঁতে মোক বহুত লোকে কৈছিলে বিশেষকৈ নগাঁও আৰু দৰঙত যাওঁতে যে আমাক স্যাৰ আৰ্মছ লাইসেন্স দিয়ক নহলে আমি মাটিবোৰ বিক্ৰী কৰি দিব লাগে সব জিলাতে দি দিম ভালনাৰেবল বুলি কলে তো চৰকাৰৰ ওপৰত পৰে গতিকে গুৱাহাটীটো ভালনাৰেবল এৰিয়া থাকিব পাৰে আপুনি যদি ভাবে যে গুৱাহাটীত আমি কোনোবা এখন জাগাত আমাৰ হাতীগাঁৱত দিব লাগে হেতু ভালনাৰেবল এৰিয়া হৈ গল গতিকে তো চৰকাৰৰ ওপৰত কথা ভালনাৰেবল এণ্ড ৰিমোট খালি আপোনালোকে ভালনাৰেবল আৰু ৰিমোট বুলি কলে কি বুজে বুজাবৰ কাৰণে মই উদাহৰণ দিছো কিন্তু এটো আপ টু দা গভৰ্নমেণ্টে যতেই ভাবে ভালনাৰেবল আৰু ৰিমোট বুলি তাতেই দিব পাৰিব গতিকে এইটোৰ ফলত আমাৰ মানুহখিনিৰ নিৰাপত্তাৰ এটা সমস্যা এটা সমাধান সেইটো আৰু ৰেহাই দিব নিয়ম নাই আৰ্মছখিনি তেওঁলোকে কিনিব লাইসেন্সখন আমি সহজে দি দিম ক্ৰিমিনেল হ'ব নালাগিব পাছ ৰেকৰ্ড বেয়া হ'ব নালাগিব আৰ্মছ লাইসেন্স দিয়াৰ ক্ষেত্ৰত ডিসি সকলে কিছুমান নিয়ম চাই যে আগত মোৰ কোনো ক্ৰিমিনেল কেছ থাকিব নালাগিব পাস হিষ্ট্ৰি মোৰ বেয়া হ'ব নালাগিব তেনেকুৱা যিখিনি এটা পুলিশ ভেৰিফিকেশন কিন্তু মই যদি নিজেই মোৰ ক্ৰিমিনেল কেছ আছে মোৰ নিজৰে মাৰ্ডাৰ কেছ আছে তেতিয়া মই কিয় আৰ্মছ দিম গতিকে এইখিনি যিখিনি এটা দিব আৰু এটো বহুত দিনৰ পৰা ডিমান্ড চলি আছিল যে ইণ্ডো বাংলা বৰ্ডাৰত এটো অসম আন্দোলনৰ দিনৰ পৰা এটো ডিমান্ড চলি আছিল 85ত বা পৰৱৰ্তী সময়তে যদি আমি দি দিলুহেতেন বহুত মাটি আমি তেতিয়াই বচাব পাৰিলুহেতেন এতিয়া বহুত মানুহে পাৰ হৈ গুছি আহিলে আৰু গুৱাহাটীত আহি সবে সেফ জাগাত ল্যান্ডিং কৰি গল আৰু গুৰুত্বপূৰ্ণ আৰু এটা সংবেদনশীল সিদ্ধান্ত লৈছে